সুমি বৰাৰ হাতত দুটামান টকা আছে হে টকা কেটা থকা বাবে ঘুৰি ফুৰিব পাৰিছে সুমি বৰা সন্দৰ্ভত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে টকা শেষ হলে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু হয় সংবাদমেলতে সুমি বৰাৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে যে সুমি বৰাৰ হাতত দুটামান টকা আছে হে টকা কেটা থকাৰ বাবে ঘুৰি ফুৰিব পাৰিছে সুমি বৰাৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কাৰণ কেইবাদিনো ধৰি সুমিৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে কিন্তু এতিয়াও পলাতক অৱস্থাত আছে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই সুমি বৰাৰ আনকি মুখ্যমন্ত্ৰীয়ে বৰ্তমান হস্তক্ষেপ কৰিব লগা হৈছে এই ঘটনাৰ ওপৰত আৰু শেহতীয়াকৈ এনেদৰে সুমি বৰাৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি ধৰিলো তেৰে ব্লেমটো আমাকেই দি দিও তেলে আমিও কাম কৰিব নোৱাৰা হৈ যাম সাংবাদিকেও ধৰা নাই ইউটিউবাৰেও ধৰা নাই পোৰ্টেলেও ধৰা ধৰিলে কোনে পুলিচেহে ধৰিলে এটা ধৰাজনক টাৰ্গেট এতিয়া ধৰা কেতিয়াও নহয় মিডিয়া নিউজ কেটা মোক দেখুৱাকচোন এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক তেতিয়া আৰু লাভ হৈ গ'ল এতিয়াও বুলি শব্দ নাই কালপিত এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময় সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে মিডিয়াত প্ৰতিটো দিনে নিউজ কৰি থাকিলে এনুকা লাগে বহুত দিন হৈ গ'ল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহ হোৱা নাই ঘটনাটোৰ পৰা কিন্তু প্ৰতিদিনেই যদি প্ৰতি সন্ধিয়া এখন প্ৰেছ কনফাৰেন্স কৰি থকা যায় যেতিয়াও ধৰাত পৰা নাই তেতিয়ালে অলপ মনটো অলপ বেয়া লাগে যে এইটোতো ধৰাত পৰা নাই কিন্তু যদি সময় সীমাটো চাই এজন মানুহে যদি ভাবি লয় যে মোৰ নামটোৱে মই বদলাই পেলাম তাক ধৰাৰ কাৰণে এটা প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিবই আমি ধৰিলো তেৰে ব্লেমটো আমাকেই দি দিও তেলে আমিও কাম কৰিব নোৱাৰা হৈ যাম সাংবাদিকেও ধৰা নাই ইউটিউবাৰেও ধৰা নাই পোৰ্টেলেও ধৰিলে কোনে পুলিচেহে ধৰিলে এটা ধৰাজনক টাৰ্গেট এতিয়া ধৰা কেতিয়াও নহয় মিডিয়া নিউজ কেটা মোক দেখুৱাকচোন এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক তেতিয়া আৰু লাভ হৈ গ'ল এতিয়াও বুলি শব্দ নাই কালপিত এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময় সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে মিডিয়াত প্ৰতিটো দিনে নিউজ কৰি থাকিলে এনুকা লাগে বহুত দিন হৈ গ'ল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহ হোৱা নাই ঘটনাটোৰ পৰা কিন্তু প্ৰতিদিনেই যদি প্ৰতি সন্ধিয়া এখন প্ৰেছ কনফাৰেন্স কৰি থকা যায় যেতিয়াও ধৰাত পৰা নাই তেতিয়ালে অলপ মনটো অলপ বেয়া লাগে যে এইটোতো ধৰাত পৰা নাই কিন্তু যদি সময় সীমাটো চাই এজন মানুহে যদি ভাবি লয় যে মোৰ নামটোৱে মই বদলাই পেলাম তাক ধৰাৰ কাৰণে এটা প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিবই